জুবিনদাৰ যি 53তম জন্মদিন, এই জন্মদিনত আমাৰ UPPL দলৰ ফালৰ পৰা আমি আমাৰ জিলা কমিটিসকলক নিৰ্দেশ দিছিলোঁ, সকলো জিলা কমিটিয়ে নিজৰ কাৰ্যালয়ত উপস্থিত হৈ জুবিনদাৰ 53তম জন্মদিনটো অল ৰিলিজিয়াছ প্ৰেয়াৰ যি এটা টাইটেলটো দি আমি এইটো উদযাপন কৰিবলৈ দিছিলোঁ। তেনেকৈ সেই মৰ্মে আজি চিৰাং জিলা কমিটিয়ে আজি তেখেতসকলৰ এই কাৰ্যালয়ত এই প্ৰগ্ৰামটো আয়োজন কৰিছে। আমাৰ সকলো জিলা কৰ্মীসকল ইয়াত উপস্থিত হৈছে, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহসকল ইয়াত উপস্থিত হৈ নিজৰ যি এটা ৰিলিজিয়াছ, নিজৰ এটা ধৰ্মীয় যি এটা প্ৰাৰ্থনা, এই প্ৰাৰ্থনাটো ইয়াত তেখেতসকলে কৰিছে। আৰু আমিও বিচাৰিছোঁ জুবিনদাৰ যি এটা আজি মৃত্যু হোৱাৰ পিছত যি প্ৰথম জন্মদিনটো আমি ইয়াত পালন কৰি আছোঁ, তেখেতে আজি 53 বছৰত ভৰি দিল। আমি সকলোৱে মিছ কৰিছোঁ। জুবিনদাই যি আমাক দি গ'ল অসমৰ কাৰণে, তেখেতক এজন শিল্পী হিচাপে আজি আমাৰ অসমে যি ধৰণে তেখেতক তেখেতৰ মৃত্যুৰ যি ধৰণে হৈ গ'ল, বা তেখেতক এটা ন্যায় বিচাৰি যি আমি জুবিন অনুৰাগীসকলে যি আমি কামনা কৰিছিলোঁ, আজিলৈকে এই ন্যায়টো পোৱা নাই। এইটো আজিৰ সময়ত ইয়াত চৰ্চাত আহিছে। গতিকে মই বিচাৰিছোঁ আজি 53তম জন্মদিনত UPPL দলৰ ফালৰ পৰা অসমৰ ৰাইজে যি বিচাৰিছে, জুবিন অনুৰাগীয়ে যি বিচাৰিছে, জুবিনৰ যি মৃত্যুৰ যি এটা ৰহস্যটো আজিলৈকে স্পষ্টকৈ ফুটি অহা নাই, বা তেখেতে ন্যায় পোৱা নাই, জাষ্টিছ পোৱা নাই। গতিকে এই জাষ্টিছ তেখেতক দিব লাগিব, আৰু আমাক জাষ্টিছ দিব লাগিব। জুবিনৰ আজি 53তম